মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছচাইটিৰ সহযোগত বৰ্তমান সমাজত দেখা দিয়া ভয়াৱহ HIV-ৰ ওপৰত জিলা পৰ্যায়ত এখনি সজাগতা সভা অভিযানৰ আয়োজন কৰা হয়। গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী মহাবিদ্যালয়ত এই সভাখনি অনুষ্ঠিত কৰা হয়। সজাগতা সভাৰ লগত সংগতি ৰাখি এক ৰেলী উলিয়াই ছাত্ৰ-ছাত্ৰীসকলক লৈ উক্ত সজাগতা সভাত উপস্থিত থাকে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কিশোৰ কামান, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ বৰা সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। শ্ৰী পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়তে এইডছ আৰু HIV-ৰ যিটো অভিযান অভিযানটো ইয়াতে আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ এই প্ৰগ্ৰেমটো গোটেই মাজুলী জিলাত 7 দিন চলিব। আমাৰ টাৰ্গেট আছে 120খন গাঁও আমি কভাৰ কৰিম, যাতে আমাৰ যিটো মাজুলীত HIV/AIDS-ৰ যিটো প্ৰাদুৰ্ভাৱ যিটো বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি আমি ভাবিছোঁ যে আমাৰ গাঁৱে ভূঞে গৈ গোটেইখিনি আমি সজাগতাৰ সৃষ্টি কৰিম। AIDS-ৰ ওপৰত আমি সম্পূৰ্ণ ইয়াৰ লক্ষণ কেনেকুৱা, কি কৰিলে এইডছ আমি ইয়াৰ কি ধৰণে বিয়পে আৰু কি ধৰণৰ প্ৰতিব্যৱস্থা হ'ব লাগিব, এই গোটেইখিনি আমি আজি সজাগতাৰ যোগেদি ৰাইজক জনাম আৰু আমি ভাবিছোঁ যে অনাগত দিনত আমি সজাগতাৰ যোগেদি মাজুলীত আমি HIV/AIDS-ৰ প্ৰতিৰোধ কৰিব পাৰিম। বৰ্তমান আমাৰ ইয়াতে আছে প্ৰায় 60জনমান HIV পজিটিভ কেছ আছে। তথাপি এইখিনি আমাৰ ট্ৰিটমেণ্টতো আছে আৰু এইটো ইমান ভয় লগা কথাও নহয় যে যদিও 60জন আছে, আমি যদি ট্ৰিটমেণ্টটো পাই আছে এইখিনি আৰু অনাগত দিনত যদি আমি এইখিনিৰ পৰা যিটো বিয়পিব পৰা বেলেগ ব্যক্তিলৈ যাব পৰা যিমানখিনি প্ৰতিৰোধমূলক ব্যৱস্থা আছে বা যিখিনি সজাগতাৰ সৃষ্টি কৰিব লাগে এইখিনি আমি এইডছ কণ্ট্ৰল ছচাইটিৰ যোগেদি কৰিম আৰু অনাগত দিনত আমি এইডছৰ প্ৰাদুৰ্ভাৱটো আমি কমাই দিব পাৰিম। মাজুলীৰ পৰা পৰাঞ্জ্যোতি বৰাৰ ৰিপৰ্ট, অসম আদিত্য।